গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা আপোনালোকক আৰু এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ' চাই থাকিব। আজিৰ দিনটো আমাৰ ডেইলি ব্লগ হ'বলৈ গৈ আছে। যোৱাকালি ভিডিঅ'ত আপোনালোক কেনেকৈ পাৰে জনাব, যিটো আপোনাৰ পানীপুৰি চেলেঞ্জটো আছিলে, ফুড চেলেঞ্জটো। আৰু ভাল ভিডিঅ' আহি আছে ফুড চেলেঞ্জৰ। তো ভিডিঅ' আপোনালোকে চাই থাকিব, স্কিপ নকৰি। আৰু আপোনালোকে লাইক কমেণ্ট কৰিব ভিডিঅ'টো, তেতিয়াই ভাল লাগে ৰাইজ। মানে ভাল মানে ভিডিঅ' পাব লগা হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকৰ তাত যাব ভিডিঅ'টো। তাকে কাপোৰ ইস্ত্ৰি দিব যাব ওলাইছোঁ। কাপোৰ ইস্ত্ৰি দি যাম ব'লক। কাপোৰকেইটা দোকানত দি ডাইৰেক্ট একদম কুঁহিয়াৰ ৰসৰ দোকান পালোঁ, কাৰণ বহুত গৰম পৰিছে। তো তাকে বোলো কুঁহিয়াৰ ৰস খাই যাওঁ অলপ। গিলাচ আমাৰ ফালে 20 টকাকৈ লয় এক গিলাচ। তো আপোনালোকৰ ফালে কিমান লয় জনাবচোন কমেণ্ট কৰি। আপোনাৰ মানে আইচ চাইচ চব দি দিয়ে, সেইকাৰণে 20 টকা লয় আৰু। এয়া চাওক ৰাইজ, গিলাচটো ইমানটো গিলাচৰ দাম 20 টকা লয়। তাৰ পৰা ডাইৰেক্ট আহি কাপোৰৰ দোকানত সোমালোহি। মানে সৰুকৈ কাপোৰ এটা ল'ব লগা আছে, সেয়েহে বস্তু লৈ যাওঁ বোলো, ওলাই আহিছোঁ যেতিয়া একেবাৰে। তাকে দেখুৱাইছোঁ আপোনালোকক দোকানখনৰ এপাক কি পোৱা যায়। ইমান ডাঙৰ দোকান নহয়, সৰু দোকান। চুলিখিনিও বহুত দীঘল হৈ গৈছে, সেয়েহে চুলিখিনি বোলো কাটো বুলিয়ে তাকে আহিলোঁ। চুলিখিনি কাটি লওঁ। আৰু ৰাইজ, এইফালে আপোনাৰ চুলি কাটা 100 টকা লয়। আপোনালোকে বোলে কিমান লয় কমেণ্ট কৰি জনাবচোন। মাইণ্ডাৰ ন মাইণ্ডাৰত অৰ্ডাৰ কৰিছিলোঁ পাৰ্চেল এটা, তাকে আপোনাৰ 4-5 দিনমান হৈ গ'ল, আজিহে আহিছে তাকো। তাকে বোলো পাৰ্চেলটো লৈ লৈছোঁ। সেয়া লৈ পেলাই এনেকৈ মাছৰ দোকানত মাছ অলপ লৈ লওঁ। দোকানখন আমাৰ অসমৰে হয়, দাদাজনৰ। তাকে সেই মাছ লৈ পেলাই লৈ যাব লাগিব, খাব লাগিবগৈ। তো মাছৰ ৰেচিপি আহি আছে ৰাইজ, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আপোনালোকে গোটেইখিনি ভিডিঅ' দেখা পাব। আৰু ৰাইজ কমেণ্ট কৰি জনাব সকলোৱে, নাপাহৰিব কেনেকুৱা ধৰণৰ ৰেচিপি লাগে আপোনালোকক। আৰু যোৱাকালি যিটো হৈ যোৱা পানীপুৰি চেলেঞ্জটো, তো কেনেকুৱা পালে সেইটোও জনাব। আৰু ফুড চেলেঞ্জ আৰু আপোনাৰ ৰেচিপি ভিডিঅ' আহি আছে, সেইবাবে আপোনালোকে চাবৰ কাৰণে কি কৰিব লাগিব, চেনেলটো ৰাইজ ছাবস্ক্ৰাইব কৰিব লাগিব। ৰাইজ, এই মাছটোৰ নাম কি সকলোৱে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰা সকলো ভাইটি ভণ্টিলৈ দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা সকলোকে অভিনন্দন জ্ঞাপন জনাইছোঁ। মাছটো লোৱা হৈ গৈছে, সেয়েহে মাছটো লৈ ডাইৰেক্ট ৰুমলৈকে যাওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ৰাইজ, এয়া মাছ ফ্ৰাই কৰিছোঁ। তেলটো পূৰা গৰম হৈ গৈছে, সেয়েহে এপিচকৈ দি পেলাই মাছটো ফ্ৰাই কৰি লওঁ।
ৰাইছে মাছটো সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে মানে পূৰা ফুল ফ্ৰাই কৰিছোঁ কিয় কাৰণে মানে ডাইৰেক্ট এনেকৈ ফ্ৰাইকৈ খাবৰ কাৰণে সেইকাৰণে সম্পূৰ্ণ ফুল ফ্ৰাই কৰি পেলাই মাছটো ভাজি লৈছোঁ তো সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল ৰাইছে তাকে ভাতটো খাওঁ এতিয়া তাকে দালি লৈছোঁ মাছ আকৌ সেইদিনাখন জলকীয়া নেমু আৰু ইয়াত বিলাহী তিয়ঁহ পিঁয়াজ জলকীয়া এনেকৈ কাটি পেলাই অলপ চাটনি বনাই লৈছোঁ সেয়েহে সকলোকে লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই